নমস্কাৰ ঈশা নিউজৰ প্ৰতিগৰাকী দৰ্শকক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আজি মহাসপ্তমী আৰু মহাসপ্তমীৰ নিশাটো আমি আপোনালোকক গীত শুনাম। মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পূজাৰ দৃশ্যাংশ দেখুৱাম, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজাৰ দৃশ্যাংশ দেখুৱাম আৰু আজি এই মহাসপ্তমীৰ নিশাটি জীপাল কৰিবৰ বাবে আমাৰ লগত উপস্থিত আছে দুগৰাকীকৈ কণ্ঠশিল্পী। মই প্ৰথমতে চিনাকি কৰাই দিব বিচাৰিছো, আমাৰ লগত উপস্থিত আছে লিপি চহৰীয়া বাইদেউ আৰু বাইদেউক আমি অনুষ্ঠানলৈ স্বাগতম জনাইছো। আৰু আমাৰ লগত উপস্থিত আছে আৰহি ভূঞা, আপোনাকো আমি এই অনুষ্ঠানলৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, এই দুয়োগৰাকী কণ্ঠশিল্পীৰ কণ্ঠত আমি গীত শুনিম আৰু আমি মহানগৰীকে আৰম্ভ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজাৰ দৃশ্যাংশসমূহ দেখুৱাম। পূজা কেনেদৰে উদযাপন কৰা হৈছে, মহামাৰী কৰোনাৰ সংহাৰৰ সময়তো অনুষ্ঠিতকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহাসপ্তমী কেনেদৰে উদযাপন কৰা হৈছে সবিশেষ আমি দেখুৱাম। কিন্তু প্ৰথমতে আমি লিপি চহৰীয়া বাইদেউৰ কণ্ঠত এটি গীত শুনিছোঁ আৰু তাৰ পাছতে আৰম্ভ কৰিম আমাৰ বিশেষ অনুষ্ঠান আৰু আমি মহাসপ্তমীৰ নিশাটি জীপাল কৰি তুলিম গীতেৰে। প্ৰথমতে বাইদেউৰ কণ্ঠত এটি গীত শুনিব বিচাৰিছোঁ। বাইদেউ কি শুনাব? নিশ্চয়। পোনপ্ৰথমে মই সকলো গুৱাহাটীবাসীক শাৰদীয় দুৰ্গা পূজাৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে ঈশান নিউজৰ সকলো কৰ্মকৰ্তাক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান এটি সুন্দৰ অনুষ্ঠানত মোক এনেদৰে নিমন্ত্ৰণ কৰাৰ বাবে। মই পোনপ্ৰথমে মালবিকা বাইদেউৰ এটি খুব সুন্দৰ গীত গাব ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। জীবন জিলিকি থমকি ৰব, জীবন জিলিকি থমকি ৰব, মনৰ গোপন কণী তেনে শৰত আহি ৰবহি দূৰৈৰ দুৱাৰ দলিত, তেনে শৰত আহি ৰবহি বাইদেউ। আমি আপোনাক ধন্যবাদ জনাইছোঁ, এটা খুব সুন্দৰ গীত আপুনি শুনালে। প্ৰিয় দৰ্শক, এইবাৰ আমি বাইদেউৰ কণ্ঠত যিহেতু গীত শুনিলোঁ, এইবাৰ আমি পোনে পোনে যাব বিচাৰিছোঁ। আমাৰ মালিগাঁৱত উপস্থিত আছে আমাৰ সাংবাদিক জবা দাস, আৰু জবা দাসে দেখুৱাব মালিগাঁও পূজাস্থলীৰ দৃশ্যাংশ। এইবাৰ আমি পোনে পোনে মালিগাঁৱলৈ যাব বিচাৰিছোঁ। জবা দাস তাত উপস্থিত আছে। মালিগাঁৱৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাম, তাত কেনেদৰে পূজা উদযাপন কৰা হৈছে। দুৰ্গোৎসৱ আৰু শাৰদী ৰাণী মা দুৰ্গা ধৰাৰ বুকুলৈ আগমন ঘটিল আৰু আজি মহাসপ্তমীৰ দিনটোত মহানগৰীৰ কেইবাখনো পূজা মণ্ডপৰ পৰা আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ। এইবাৰো মই উপস্থিত আছোঁ মহানগৰীৰ অন্য এখন পূজা মণ্ডপত, আৰু আমি আগতেও কৈছোঁ ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপ আছে, ৰিদীপে আপোনালোকক দেখুৱাব যি দৃশ্য। আচলতে প্ৰত্যেকখন পূজা মণ্ডপতে কেৱল আধ্যাত্মিকতাকহে এইবাৰ প্ৰাধান্য দিয়া হৈছে, কোনো জাক জমকতা নাই। অনাড়ম্বৰভাৱে এইবাৰ পালন কৰা হৈছে শাৰদী ৰাণীৰ যি
ৰীতি নীতি আচলতে সেই ৰীতি নীতিসমূহ পালন কৰা হৈছে আৰু আমি দেখুৱাইছোঁ মহানগৰীৰ আন এখন ঠাইৰ এটা পূজা মণ্ডপৰ দৃশ্য ভক্তসকল আহিছে মা দুৰ্গাৰ শ্ৰীচৰণলৈ যাতে তেওঁলোকে মা দুৰ্গাৰ শ্ৰীচৰণত সেৱা আগবঢ়াই অনাগত দিনবোৰ তেওঁলোকৰ সুখৰ হয় শান্তিৰ হয় সম্প্ৰীতিৰ হয় সমৃদ্ধিৰ হয় সমাজৰ পৰা যাতে অসূয়া অশান্তি অমংগলবোৰ নাশ হয় সেয়াই কামনা কৰিছে প্ৰত্যেকজন আচলতে ভক্তসকলে প্ৰত্যেকজন ভক্তই আশা কৰিছে সেয়াই আমি দেখুৱাইছোঁ একেবাৰে ভিতৰৰ পৰা আপোনালোকক সেই দৃশ্য ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপ আছে ৰিদীপে আপোনালোকক দেখুৱাইছে আমি পোনপটীয়া দৃশ্য দেখুৱাই আছোঁ মহানগৰীৰ পূজা মণ্ডপসমূহৰ পৰা ইতিমধ্যে আজি দিনৰ ভাগত আপোনালোকে দেখিলে আমাৰ সাংবাদিকসকলে মহানগৰীৰ প্ৰত্যেকখন আচলতে পূজা মণ্ডপলৈ গৈছে আৰু তাৰ পৰা আপোনালোকক কেনেদৰে এইবাৰৰ দুৰ্গা পূজা পালন কৰা হৈছে কিয়নো এইবাৰৰ দুৰ্গা পূজা আচলতে পালন কৰিবলৈও যিসমূহ নীতি নিৰ্দেশনা বান্ধি দিছে সেই নীতি নিৰ্দেশনাসমূহ সম্পূৰ্ণৰূপে পালন কৰা দেখা গৈছে আমি এই মুহূৰ্তত এগৰাকী আইতা আছে আমি আইতাৰ সৈতে কথা পাতিব বিচাৰিম ক'ৰ পৰা আহিছে আমি গোচালাৰ পৰা আহিছে এইবাৰ আপোনালোকে ইমানটা বসন্ত পাৰ কৰিলে বহু দুৰ্গা পূজা দেখিলে এইবাৰৰ দুৰ্গা পূজাৰ নিচিনা হয়তো আগতে নাই দেখা নহয় জানো নাই দেখা আগতে কোনোদিন দেখা নাই কিবা দুখ লাগিছে তথাপি সেৱাটো কৰিব পাৰিছোঁ আৰু সেইখিনিকে মানে সেইখিনিৰ কাৰণে ভাল লাগিছে আৰু কেৱল ইয়াতে আহিছেনে আৰু নাই গৈছোঁ 3-4 ঠাইমান গৈছোঁ সেৱা কৰি আহিছোঁ সেইখিনি এইবাৰ মাৰ পৰা কি বিচাৰিছে এইবাৰ বিচাৰিছোঁ বেমাৰ আজাৰবোৰ দূৰ হওক যাতে দেশৰ মংগল হয় আৰু ল'ৰা ছোৱালী আমাৰ সকলোৰে যেন মংগল হয় সেই কামনা কৰিছোঁ আৰু বেমাৰ আজাৰ দূৰ হওক কৰোণা বেমাৰ দূৰ হওক সেই আশা কৰিছোঁ নিশ্চয় প্ৰত্যেকগৰাকী আচলতে আশা কৰিছে এইবাৰ কৰোণা যাতে নাশ হয় কৰোণা যাতে সমাজৰ পৰা নোহোৱা হয় আমি আকৌ আগৰ দৰে যাতে প্ৰত্যেকগৰাকী লোকে আমি খুব ধুনীয়াকৈ খুব সুন্দৰকৈ থাকিব পাৰোঁ আমি দেখুৱাইছোঁ বাহিৰতো কোনো দোকান পোহাৰৰ ব্যৱস্থা কৰা হোৱা নাই সকলোৱে কেৱল আচলতে মা দুৰ্গাৰ আশীষ ল'বলৈহে আহিছে যাতে তেওঁলোকৰ দিনবোৰ সুস্বাস্থ্যকৰ হয় সুদীৰ্ঘ হয় শান্তি সম্প্ৰীতিয়ে ভাতৃত্ববোধ একতাৰে যাতে তেওঁলোকে পাৰ কৰিব পাৰে প্ৰত্যেকটো দিন সেইদৰে তেওঁলোকে এইবাৰৰো পূজা আগবঢ়াইছে যিমানেই কষ্ট যিমানেই কঠিন সময় নহওক কিয় আমি সকলোৱেই মা দুৰ্গাৰ চৰণত সেৱা আগবঢ়াই সকলোৱে বিচাৰিম এই সমাজৰ পৰা অসূয়া অশান্তিবোৰ নাশ হওক সকলোলৈ যেন মা দুৰ্গাই তেওঁৰ যি আশীষ সেই আশীষ যাতে প্ৰদান কৰে আমি দেখুৱাই আছোঁ ইয়াৰ আগতেও আমি দেখুৱালোঁ প্ৰত্যেকজন সাংবাদিকে আপোনালোকক দেখুৱাই আছে এইবাৰো মহানগৰীৰ আন এখন পূজা মণ্ডপৰ পৰা আমি দেখুৱালোঁ এটাই কথা ক'ম বাৰে বাৰে ক'ম যাক জমকতা নোহোৱাকৈ কেৱল আধ্যাত্মিকতাৰে এইবাৰৰ দুৰ্গা পূজা শাৰদী ৰাণী এনেদৰেই শাৰদী ৰাণী সন্তুষ্ট হওক আৰু পৃথিৱীৰ যি অসূয়া অশান্তিবোৰ আছে সেই অসূয়া অশান্তি নাশ কৰক নিশ্চয় জবা দাস আমি আপোনাক ধন্যবাদ জনাইছোঁ এয়া জবা দাস আছিল তেওঁ ইতিমধ্যে মহানগৰী মালিগাঁও দৃশ্যাংশ দেখুৱাইছে মালিগাঁও পূজাস্থলী দৃশ্যাংশ দেখিছে আমি পুনৰ আমাৰ অতিথিসকলক কাষলৈ আহিব বিচাৰিছোঁ আমাৰ লগত আৰক্ষী ভূঞা আছে আমি পুনৰ এবাৰ তেওঁ কাষলৈ আহিব বিচাৰিছোঁ এইবাৰ যিহেতু পূজা মহামাৰী কৰোণাৰ বাবে পূৰ্বৰ কিন্তু পূজাৰ যি জাকজমকতা বা ব্যস্ততাও নাই গতিকে পূজা ক'ৰবাত চালে এইবাৰ নাই পূজা তেনেকৈ চোৱাটো হোৱা নাই ঘৰতে থকা হৈছে আপোনাৰ মনত থকাৰ পৰা চাগে হয়তো এনেধৰণৰ পূজা হোৱা নাই যিটো কৰোণাৰ বাবে এইবাৰ নাই সদায় পূজা বুলি ক'লে ফুৰা হয় মণ্ডপবিলাকত যোৱা হয় লাইক দোকান চোকানবিলাক খুব মানুহৰ মাজত যথেষ্ট মনত কিন্তু যথেষ্ট ভয়ো আছে কৰোণাৰ বাবে হয়তো বহু লোক ওলাই আহিব পৰা নাই গতিকে দেখা পোৱা গৈছে আমি যি দৃশ্যাংশ দেখুৱাইছোঁ খুব অনুষ্টুপীয়াকৈহে পূজা আয়োজন কৰা হৈছে মাত্ৰ ঠিক আছে এবাৰ আপুনি আপোনাৰ কণ্ঠতে গীত শুনিম প্ৰথমতে আপুনি কোনটো গীত শুনাব মই জুবিনদাৰ খুবেই জনপ্ৰিয় গীত বেলি পৰু পৰু হ'ল সেই গানটোৰে আৰম্ভ ঠিক কৰিম আছে রান্ধনি রোদত
বুকুত জিলিকিছে পদুমৰে কুলি কুপাতে বাবুৰি ফুল ৰূপ চাই নাথাকো ও নাৱৰীয়া বলৈ খৰে কৈব নাৱৰীয়া বেলি পৰুঁ পৰুঁ নাৱৰীয়া বেলি পৰুঁ পৰুঁ নিশ্চয় খুব সুন্দৰ ভাল লাগিলে আমি এবাৰ বাইদেউ কাষলৈ আহিব বিচাৰিছোঁ বাইদেউ পূজা আমি দৃশ্যাংশ দেখুৱাই আছোঁ আমি মালিগাঁও পূজাৰ দৃশ্যাংশ দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ আমি সাংবাদিকসকল উপস্থিত আছে দৃশ্যাংশ দেখুৱাম কিন্তু এইবাৰ পূজা পূৰ্বৰ যি পূজা সেই পূজাতকৈ যথেষ্ট ব্যতিক্ৰম বুলি ভাবে আপুনি যথেষ্ট কাৰণ পূজা বুলি ক'লে মানুহৰ সমাগম নৰ্মেলি আমি চাওঁ ট্ৰাফিক জাম ৰুটছবিলাক সলনি কৰি দিয়া হয় কিন্তু এইবাৰ চাবলৈ পাইছোঁ তেনেধৰণৰ কোনো মণ্ডপসমূহ গোটেই খালী আমি আহিছোঁ ৰাস্তাৰে তেনেকুৱা একো জাম আমি দেখিবলৈ পোৱা নাই আৰু বিশেষকৈ পূজা বুলি ক'লে আমি সকলোৱে জেলেবিটো একদম সকলোৰে এইটো মানে একেবাৰে প্ৰিয় বস্তু আজি যিহেতুকে সকলো মানে এটা যিটো চিটুৱেশ্যন এতিয়া আমি ফেচ কৰিবলৈ পাইছোঁ তেতিয়া আমি মানে এইটো সময়ত আমি বাহিৰৰ কিবা এটা খাবলৈ বা কিবা এটা মানে অলপ সংকোচ চিন্তাত পৰে হয় অলপ চিন্তাৰ হয় বাইদেউ মহানগৰীৰ যিটো পূজা সেই পূজাৰ মাদকতা সুকীয়া আৰু মহানগৰীৰ পূজা আচলতে চাবৰ কাৰণে বহু লোক আহে কিন্তু এইবাৰ মহানগৰীত তেনেকুৱা কিন্তু ব্যস্ততাও দেখা নাই একেবাৰে দেখা নাই আৰু প্ৰথম কথা ক'বলৈ গ'লে গুৱাহাটীৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আজিৰ দিনত এনেকুৱাকৈ দেখিবলৈ পাই খুবেই দুখ লাগিছে কাৰণ পূজা বুলি ক'লে যিটো হুলস্থুলীয়া এটা গুৱাহাটীখন এটা বেলেগ ৰূপতে আমি দেখিবলৈ পাওঁ তেনেধৰণৰ এইবাৰ কোনো দেখিবলৈ আমি পোৱা নাই হয় বাইদেউ আৰ্থিক সংকটো পৰিছে কিন্তু বহু লোক দেখা পোৱা গৈছে যে কৰোনাই অৰ্থনৈতিকভাৱে তেওঁলোকক কিছু লোকক কিন্তু ক্ষতিগ্ৰস্ত কৰিছে যাৰ বাবে কিন্তু এবাৰ পূজাৰ সেই আগৰ যিটো অনুভূতি সেইটো নাই কিন্তু একেবাৰে সেইটো বাইদেউ আপুনি অনুভৱ কৰিছে নিশ্চয় আৰু আপুনি পূজা চাবলৈ গৈছে নে মই যাবলৈ ভয়ে কৰিছোঁ প্ৰথম কথা হ'ল হ'লেও যিহেতুকে মা আহিছে আমি সকলোৱে জানো ভক্তি আমাৰ সকলোৰে মনত আছে এইটো কোনো ধৰা বন্ধা নাই যে আমি গৈ পেলাই পেণ্ডেল এখনত গৈ আমি চাকি বন্তি দিলেহে মায়ে আমাৰ পূজা ল'ব বা আমি মনতে মাক সেৱা কৰি পেলাই আমি মই সেইটোৱে প্ৰথম মাক মই প্ৰাৰ্থনা কৰিছোঁ যে এনে এই ভয়াৱহ পৰিস্থিতিটো তেওঁ সকলোবোৰ সাম কাটি আজি এখন মানে সুস্থ আমাৰ যিখন ভাৰতবৰ্ষ গঢ়ি তোলক আৰু মায়ে আমাক সেইটো আশীৰ্বাদ কৰক নিশ্চয় বাইদেউ আপোনাৰ কণ্ঠত পুনৰ এটি গীত শুনিম আমি এবাৰ কোনটো শুনাব মই এবাৰ এটি পুৰণি হিন্দী এটি গীত গাবলৈ ওলাইছোঁ ঠিক আছে নিশ্চয় ये रातें नई पुरानी ये रातें नई पुरानी आते आते जाते कहती है कोई कहानी ये रातें नई पुरानी आते आते जाते कहती है कोई कहानी ये रातें आ रहा है देखो कोई जा रहा है देखो कोई सबके दिल है जागे जागे सबकी आँखें खोई खोई ख्वाबों से करती है बातें ये रातें नई पुरानी आते आते जाते कहती है कोई कहानी
বাইদেউ ভাল লাগিলে খুব সুন্দৰ আমি দৰ্শকসকলক এই মুহূৰ্তত আমি লতাশিললৈ নিব বিচাৰিছোঁ যিহেতু লতাশিলৰ পূজাৰ এক সুকীয়া মাদকতা আছে আমি পুনৰ গান শুনিম কিন্তু এই মুহূৰ্তত আমি লতাশিললৈ যাব বিচাৰিছোঁ আমি লতাশিলৰ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাম যে লতাশিলৰ পূজাৰ পৰিৱেশ কেনেকুৱা আৰু লতাশিলত আমাৰ সাংবাদিক উপস্থিত আছে পুনৰ এই মুহূৰ্তত গুৱাহাটীৰ এখন বিশেষ অনন্য এখন পূজা মণ্ডপ বুলি কোৱা হয় লতাশিল সেই লতাশিলৰ দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ শাৰদীয় দুৰ্গোৎসৱ আৰু আজি মহাসপ্তমীৰ দিনাখন মই উপস্থিত আছোঁ মহানগৰীৰ লতাশিলত এখন ঐতিহ্যমণ্ডিত পূজাথলী কিন্তু সেই লতাশিল আজি উৰুঙা একেবাৰে সেৰেঙা ইয়াতে দৰ্শকৰ ভিৰ বা যিসকল ৰাইজ সেই ৰাইজৰ ভিৰ ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপ আছে আমি একেবাৰে সন্মুখৰ পৰা দেখুৱাম আপোনালোকক এইবাৰ কি নাই এইবাৰ দুৰ্গা পূজাত কি নাই এয়া আপোনালোকে দেখিছে একদম সোমোৱাৰ প্ৰথমতেই হাতত চেনিটাইজাৰ লৈ এয়া ব্যক্তিসকল আছে তেওঁলোকে যিসমূহ তেওঁলোকৰ নিত্য নৈমিত্তিক কাৰ্য আচলতে বৰ্তমান সময়ৰ সেই কাৰ্যসমূহ তেওঁলোকে কৰি আছে হয় কিমান আছে 97.3 আপোনালোকে এই কামটো ৰাতিপুৱাৰ পৰা কৰি আছে হয় হয় দিনজুৰীয়া কাৰ্যসূচী এইটো যিমান ভক্তগণ আহিছে সবকে এবাৰ আমি চেক কৰিছোঁ লতাশিলৰ পূজা লতাশিলৰ বিহু হওক লতাশিলৰ পূজা হওক এক স্বকীয় নিজৰ এক স্বকীয়তা আছে আজি কি ক'ব বিচাৰে এইটো দুখৰ বিষয় আজি এনেকুৱাটো কোনোদিন দেখা নাছিলোঁ এইটো কৰোনা মহামাৰীয়ে যি ৰূপ ধৰিলে আৰু এইটো আমাৰ সচেতন নাগৰিকৰ দায়বদ্ধ আমি নতুন প্ৰজন্মৰ যাতে এইটো বস্তু আমি ৰোধ কৰিব পাৰোঁ সেই তাৰ প্ৰচেষ্টাত আমি এইবিলাক ষ্টেপ লৈছোঁ কাৰণ চৰকাৰেও আমাক কিছুমান নিৰ্দেশনা দিছে যে এনেকুৱা ধৰণৰ হেণ্ড চেনিটাইজাৰ বা লেজাৰ স্কেনিং বা মাস্ক কোনোবাই যদি পৰিধান কৰা নাই তেওঁলোকক মাস্ক আমি বিনামূলীয়া আমি বিতৰণ কৰিছোঁ পূজাৰ শুভেচ্ছা আপোনালৈ থাকিল হয় এয়া আমি প্ৰথমৰ পৰা দেখুৱাইছোঁ আপোনালোকক ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপ আছে ৰিদীপে আপোনালোকক দেখুৱাব আমি মণ্ডপলৈ ৰিদীপ পিছত দেখুৱাম আমি প্ৰথমতে এই সমগ্ৰ লতাশিল যি আচলতে খেলপথাৰখন সেই খেলপথাৰখন দেখুৱাবলৈ অনুৰোধ জনাইছোঁ একেবাৰে সুৰুঙা একেবাৰে যিসকল ভক্তসকল আহে সেই ভক্তসকলৰ অৱস্থিতি সুৰুঙা আৰু যদি আমি কওঁ ইয়াৰ আগৰ বিগত বৰ্ষবোৰত এই স্থানলৈ আহিলে যি ধৰণে ইয়াতে আচলতে মেলা লাগে যি মেলা হয় সেই মেলাসমূহ এতিয়া নাই কোনো চাৰ্কাছ নাই কোনো দোকান পোহাৰ ইয়াতে তেনেধৰণৰ একো ব্যৱস্থা কৰা হোৱা নাই কেউফালে কেৱল অন্ধকাৰ দুৰ্গা পূজা এইবাৰ অন্ধকাৰৰ মাজত দুৰ্গা পূজা হৈছে কিন্তু আমি এই লতাশিলৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ আমাৰ ৰাজ্যবাসীক পূজা এনেদৰেও কৰিব পাৰি সম্পূৰ্ণ আধ্যাত্মিকতাৰে যাক জমকতাবিহীনভাৱে অনাড়ম্বৰভাৱে এইদৰে অনুষ্ঠিত কৰিব পাৰি শাৰদীয় দুৰ্গোৎসৱ যাক জমকতা কৰি লাখে লাখে টকা খৰচ কৰি আমি কৰোঁ প্ৰত্যেকবাৰেই কৰোঁ কিন্তু এইবাৰ আপোনালোকে চাওক কেৱল নীতি নিয়মৰ মাজেৰে খুব সুন্দৰকৈ আধ্যাত্মিকতাৰে এইবাৰৰ দুৰ্গা পূজা আমি একেবাৰে পোনে পোনে যি মণ্ডপ আছে সেই মণ্ডপলৈ যাব বিচাৰিছোঁ চাওক মানুহৰ উপস্থিতি কিমান সেৰেঙা আৰু আমি ক'ব লাগিব সকলোৱে আচলতে যিসমূহ নীতি নিৰ্দেশনা আছে সেই নীতি নিৰ্দেশনাসমূহ পালন কৰিছে মুখত মাস্ক পৰিধান কৰি দেৱী আই মাতৃৰ যি আচলতে পূজা কৰিবলৈ আহিছে তেওঁলোকৰ চৰণ চুবলৈ আহিছে আশীষ ল'বলৈ আহিছে আমি দেখুৱাইছোঁ কিদৰে তেওঁলোকে আজিৰ দিনটোত সপ্তমীৰ দিনা পূজা সেৱা কৰিবলৈ আহিছে আৰু ঘট পূজা মূৰ্তি পূজা নহয় ঘট পূজা আমি দেখুৱাইছোঁ যিসমূহ নীতি নিৰ্দেশনা আছিল কোভিড প্ৰটকল মানি সেই নীতি নিৰ্দেশনাসমূহ সম্পূৰ্ণৰূপে পালন কৰা হৈছে যদি সম্ভৱ হয় ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপ আছে আমি এই মুহূৰ্তত অনুৰোধ জনাইছোঁ ঘট পূজা আৰু ইয়াতে লিখি থোৱা আছে মাস্ক পিন্ধা বাধ্যতামূলক মাস্ক অবিহনে প্ৰৱেশ নকৰিব খুব সুন্দৰকৈ লিখি থোৱা আছে আৰু এইবাৰৰ ঘট পূজা কৰা হৈছে খুব সুন্দৰকৈ যিসমূহ নীতি নিয়ম আছে সেই নীতি নিয়মসমূহ পালন কৰা হৈছে কোনো জাক জমকতা নাই অনাড়ম্বৰভাৱেই এইবাৰৰ দুৰ্গা পূজা সেৰেঙা কিন্তু দৰ্শকক ঈশান নিউজৰ দৰ্শকক এটা কথা ক'ব বিচাৰোঁ আমি কিন্তু এনেদৰেও পূজা উদযাপন কৰিব পাৰোঁ আমাৰ ৰীতি নীতিসমূহ আমি এনেদৰেও পালন কৰিব পাৰোঁ কোনো লাখ লাখ টকা পইচা নোহোৱাকৈ লাখ লাখ টকা পইচাৰ খৰচ নকৰাকৈ আমি এনেদৰেও খুব সুন্দৰভাৱে কেৱল আধ্যাত্মিকতাৰ মাজেৰে আমি এনেদৰেই দুৰ্গা পূজা আমি পালন কৰিব পাৰোঁ আমাৰ জবা দাস আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ এয়া আছে জবা দাস তেওঁ ইতিমধ্যে লতাশিলৰ পূজাৰ দৃশ্যাংশ আমাক এই মুহূৰ্তত দেখুৱাইছে আমি পুনৰ অতিথিসকলৰ কাষলৈ আহিব বিচাৰিছোঁ আমাৰ কাষত আছে আৰ্শী ভূঞা আমি পুনৰ আৰ্শী ভূঞাৰ কাষলৈ আহিব বিচাৰিছোঁ এই মুহূৰ্তত লতাশিলৰ পূজাই দেখিলে লতাশিলৰ পূজাৰ এটা সুকীয়া মাদকতা আছে কিন্তু এবাৰ আপুনি যদি চাই লতাশিলৰ যি দৃশ্যাংশ দেখিলে তাত দেখা পোৱা গৈছে প্ৰতিজন মানুহে মাস্ক পৰিধান কৰি আহিছে আৰু পূৰ্বৰ যি ব্যস্ততা সেই লতাশিলত নাই কিন্তু গতিকে অৰ্থাৎ পূজা কিন্তু এবাৰ একেবাৰে সেমেকা বুলি এক অৰ্থত ক'ব লাগিব আৰু এয়া তাৰ কাৰণ কৰোনা আৰু কৰোনাৰ বাবে লতাশিলতো সেমেকা আমি
উজনি অসমৰ পূজাও কিন্তু এই মুহূৰ্তত দেখুৱাম আপোনাক কিন্তু তাৰ পূৰ্বে আমি আপোনাৰ কণ্ঠত এটি গীত শুনিম এবাৰ কি শুনাব মই ভূপেন হাজৰিকাৰ দেৱৰ এটি গীত গাব খুজিছোঁ ঠিক আছে ষ্টাৰ্ট বিমূৰ তমূৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ এখনি নীলা চাদৰ বিমূৰ তমূৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া এখনি নীলা চাদৰ কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে কামনাৰে তেজ ৰঙা আজিৰ গভীৰ গৰ্ভতে নীৰৱ মৰম বাৰিষা বহুতো শাওন ভাদ তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া এখনি নীলা চাদৰ সৰি পৰে প্ৰত্যাশিত অশ্ৰু এক প্ৰতিধ্বনি সাদৰী মাত তাইৰ সাদৰী মাত পৰিধিবিহীন সংগমমুখী নিৰ্মল দুতিও কম্পন কাতৰ নিয়ম ভঙাৰ নিয়ম কি যে নিয়ম ভঙাৰ নিয়ম কি যে নিয়মাকাংক্ষী ভাদৰ নিয়মাকাংক্ষী ভাদৰ বিমূৰ তমূৰ নিশাতি যেন মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ ধন্যবাদ নিশ্চয় ধন্যবাদ ভূপেন হাজৰিকাৰ এটা খুব জনপ্ৰিয় গীত আৰু গীতটো শুনাৰ বাবে আমি আপোনাক ধন্যবাদ জনাইছোঁ আৰু দৰ্শকসকলেও নিশ্চয় ভাল পাইছে আমি অসমৰ বিভিন্ন প্ৰান্তৰ পূজাৰ দৃশ্যাংশ আছে পূজাস্থলীৰ পৰা আমি সম্প্ৰচাৰ দেখুৱাম যে আমাৰ শিৱসাগৰৰ পৰা আমি দেখুৱাম আমি একে সময়তে নগাঁৱৰ পৰা আমি দেখুৱাম কিন্তু পুনৰ আমি বাইদেউৰ কাষলৈ আহিব বিচাৰিছোঁ লিপি বাইদেউৰ কাষলৈ বাইদেউ আপোনাৰ কণ্ঠত পুনৰ এটি গীত শুনিম তাৰপিছতে আমি নগাঁৱলৈ যাওঁ আমি নগাঁও পূজাৰ দৃশ্যাংশ দেখুৱাম এবাৰ কি শুনাব মই এগৰাকী শাস্ত্ৰীয় সংগীত মই শিকি আছোঁ আৰু মই এতিয়াও বৰ্তমান শিকি আছোঁ চৰ্চা কৰি আছোঁ সেইকাৰণে মোৰ তৰালি বাৰ গীতসমূহবোৰ খুব ভাল লাগে তেখেতৰ গীতবিলাকত বেছিভাগে আমি ক্লাছিকেল এটা টাচ পাওঁ সেইকাৰণে মোৰ খুব প্ৰিয় এই গীতটি তেখেতৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ सावरिया रे सावरिया रे सावरिया আহিবা তুমি দুপহৰ নিশা
বিচাৰি বব সাৱৰিয়াৰে সাগৰ বিচাৰি বব আহিবা তুমি দুপৰ নিশা যেতিয়া পৃথিৱী শুব মৰমে আমাৰ দুপলো পচাই সাগৰ বিচাৰি বব সাগৰ বিচাৰি বব সাৱৰিয়াৰে সাগৰ বিচাৰি বব বুকুত আমাৰ ফুলিব বকুল চকুত জ্বলিব জোন দুবৰি পাতত মুখ লুকাই আহিব মোৰেনো আহিব মোৰেনো সাৱৰিয়াৰে আহিব মোৰেনো আহিবা তুমি দুপৰ নিশা যেতিয়া পৃথিৱী শুব মৰমে আমাৰ দুপলো পচাই সাগৰ বিচাৰি বব সাগৰ বিচাৰি বব সাৱৰিয়াৰে সাগৰ বিচাৰি বব লুইতত আহিব বলিয়া বান উলটি উভতি বব সপোনে আমাৰ দেউকা মিলি বিশাল আকাশ চুব বিশাল আকাশ চুব সাৱৰিয়াৰে বিশাল আকাশ চুব আহিবা তুমি দুপৰ নিশা যেতিয়া পৃথিৱী শুব মৰমে আমাৰ দুপলো পচাই সাগৰ বিচাৰি বব সাগৰ বিচাৰি বব সাৱৰিয়াৰে সাগৰ বিচাৰি বব সাগৰ বিচাৰি বব সাৱৰিয়াৰে সাগৰ বিচাৰি বব খুব খুব ধুনীয়া বাইদেউ খুব ধুনীয়া আমি এই মুহূৰ্তত আমি পোনে পোনে নগাঁৱলৈ যাব বিচাৰিছোঁ নগাঁও আমি দৃশ্যাংশ দেখুৱাই ল'ব বিচাৰিছোঁ তাৰপিছত আমি শিৱসাগৰৰ দৃশ্যাংশ দেখুৱাম আৰু পুনৰ আপোনালোকৰ কাষলৈ আহিম এইবাৰ আমি নগাঁৱলৈ যাব বিচাৰিছোঁ লগতে নগাঁও চহৰতো অনুষ্ঠুপীয়াকৈ পালন কৰা হৈছে মা দুৰ্গাৰ সপ্তমী পূজা মই বৰ্তমান উপস্থিত আছোঁ নগাঁৱৰ নতুন বজাৰস্থিত এখন পূজা মণ্ডপত ইয়াত ভক্তৰ ভিৰ থাকে আমি আমি নগাঁৱৰ দৃশ্যাংশ দেখুৱালোঁ আমি এবাৰ শিৱসাগৰলৈ যাব বিচাৰিছোঁ শিৱসাগৰত কেনেকুৱা পূজা আমি উজনি অসমৰ শিৱসাগৰৰ পূজা এইবাৰ দেখুৱাব বিচাৰিছোঁ দুৰ্গা
পূজাৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মহাসপ্তমী, সমগ্ৰ দেশতে পালন কৰা হৈছে শাৰদীয় দুৰ্গা পূজা। কিন্তু পূৰ্বৰ দিনবোৰৰ গতে এইবাৰ কোনো ধৰণৰ উৎসাহ আৰু উদ্দীপনা নাই। লগতে প্ৰতিকূল বতৰে সম্পূৰ্ণৰূপে ভক্তসকলক যেন বাধা দি পেলাইছে পূজালৈ অহাত। তথাপি ৰীতি নীতি আৰু বিধিৰ নিয়মেৰে পৰম্পৰা ৰক্ষা কৰি প্ৰতিখন পূজা সমিতিয়ে তেওঁলোকৰ যি নিয়ম নীতি সম্পূৰ্ণ চৰকাৰী প্ৰট'কলত COVID-19ৰে ভয়াৱহতাৰ মাজত মা দেৱীক উপাসনা কৰা হৈছে। আজি সপ্তমী, আজি মহাসপ্তমীত সকলো ধৰণৰ পূজা পাতল কৰা হৈছে আৰু দেৱীক উপাসনা কৰা হৈছে যাতে মৰ্ত্যৰ পৰা সকলোখিনি দুখ দুৰ্গতি দূৰ হয়। আৰু আমি বৰ্তমান উপস্থিত আছোঁ ৰংপুৰ সাৰ্বজনীন সমিতি এখন দুৰ্গা পূজাত, আৰু এই পূজাখন ইতিমধ্যে 36টা বছৰ সম্পূৰ্ণ কৰিছে আৰু পূজা সমিতি আমাৰ মাজত উপস্থিত আছে। আমি তেখেতলোকৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। প্ৰথমে আমি পুৰোহিতজনৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। প্ৰথমে আমি আপোনাক ঈশান নিউজলৈ স্বাগতম জনাইছোঁ। পূৰ্বৰ দিনবোৰত যেনেধৰণে পূজাৰ যি উল্লাস, আপুনি এজন পুৰোহিত হিচাপে দেৱী মাৰ চৰণত যেনেধৰণে পূজা পাতল কৰিছিল, এইবাৰ সম্পূৰ্ণৰূপে ব্যতিক্ৰম দেখা গৈছে, যিহেতু ভক্তৰ একেবাৰে নগণ্য। কি ক'ব আপুনি? মহামাৰী কৰোণা আক্ৰমণত আমি মানে এই অসম চৰকাৰৰ COVID-19ৰ যিটো প্ৰট'কল মানি আমি এই বছৰো দুৰ্গা উৎসৱ পালন কৰিছোঁ। আৰু সেই পালন কৰাৰ ক্ষেত্ৰত আমাৰ ৰাইজৰ সমাগম বহুত মানে তাকতীয়া, গতিকে আমি ইমান হেৰি কৰিব পৰা নাই আৰু বহুত আমি মানে সেই প্ৰট'কল মানি হেৰি কৰিছোঁ, পূজা পাঠ সম্পন্ন কৰিছোঁ। গতিকে এইবছৰ যদিও আমি মানে ইমান মানুহৰ মনত আনন্দ দিব পৰা নাই, তথাপি মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন মা আমাক কৃপা কৰে গোটেই মানে পৃথিৱীৰ। আমি শিৱসাগৰ দৃশ্যাংশ দেখুৱালোঁ। আমি শিৱসাগৰৰ পৰা ববিতা ভৰালীয়ে আমাক ইতিমধ্যে দৃশ্যাংশ দেখুৱাইছে। শিৱসাগৰতো একেই পৰিৱেশ। আমি এই মুহূৰ্তত আৰ্হি ভূঞাৰ কাষলৈ আহিব বিচাৰিছোঁ। আমি গম পাইছোঁ যে আপুনি উজনি অসমৰ, গতিকে উজনি অসমৰ পূজা আমি দেখুৱালোঁ, শিৱসাগৰ পূজা। গতিকে পূৰ্বৰ যে পূজাৰ লগত এতিয়াৰ পূজাৰ যদি আপুনি সামঞ্জস্য বুলি আমি কওঁ, তেতিয়াহ'লে আপুনি কি ক'ব? পূৰ্বৰ পূজা কেনেকুৱা আৰু এতিয়াৰ পূজা কেনেকুৱা? দৃশ্যটো দেখিলে শিৱসাগৰৰ এবাৰ? মোৰ আৰম্ভণিৰ যিখিনি পঢ়া 10লৈকে, সেইখিনি মই চৰাইদেউৰ সোণাৰী জেগাটুকুৰাত কৰিছিলোঁ। তাৰ জেগাটুকুৰা খুব সৰু, বেছি ডাঙৰ জেগা নহয়। তো তাতে কি হয়, অকণমানি জেগা যিহেতুকে তাত পূজাবিলাক অকণমান বেলেগ ধৰণে হয়। ইয়াৰ চিটিৰ পূজা আৰু তাৰ পূজাৰ মাজত বহুতখিনিয়ে পাৰ্থক্য আছে। তাতে মানুহখিনি চিনাকি হয়। তো তাৰে যিটো পূজা সেইটো সদায় মিছ কৰা হয়। আৰু ইয়াৰ পূজাতকৈ তাৰ পূজাটো মানে মিছ কৰা হয়। মানে আপোনাক যদি মই কওঁ, এতিয়া আমি শিৱসাগৰ আপোনাক দৃশ্যাংশ দেখুৱালোঁ, গতিকে শিৱসাগৰ দৃশ্যাংশ আপুনি দেখিলে, গতিকে শিৱসাগৰ পূজা চাই আপোনাৰ কেনেকুৱা অনুভৱ হ'ল? পূৰ্বতে আপুনি যেতিয়া শিৱসাগৰ পূজা চাইছিলে, আজি নিচিনাকৈ একেবাৰে যি সেমেকা বা সেৰেঙা তেনেকুৱা আছিল নে আগতে খুব ভিৰ পৰিলক্ষিত হৈছিল? আগতেতো খুব ভিৰ, তাত যাবলৈ আপোনাৰ খোজ দিব জেগা নাথাকে, মানুহ ইমান থাকে, চবফালে মানুহে থাকে, আৰু চিনি পোৱা মানুহ গোটেইখিনি। তাতে ৰাস্তাত গৈও ভাল লাগে, চবকে চিনি পোৱা হয়, চবৰ লগতে কথা হয়। মানে আপোনাৰ আগৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশৰ মাজত আকাশ পাতাল পাৰ্থক্য বুলি আপুনি ক'ব বিচাৰিছে? নিশ্চয়, এবাৰ কৰোণাৰ বাবে এনেধৰণৰ হৈছে। আমি এবাৰ বঙাইগাঁও এটি দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। বঙাইগাঁৱতো পূজাৰ কেনেধৰণৰ দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। বঙাইগাঁৱৰ পৰা আমাৰ বিক্ৰম ৰঞ্জন ৰয় আছে সাংবাদিক। আমি বঙাইগাঁৱৰ দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। ক'ব লাগিব আজি অলপ সপ্তমী, আৰু এই সপ্তমৰ দিনা ৰাজ্যজুৰি যি দুৰ্গা পূজাৰ আনন্দ উৎসাহ সেয়া কিন্তু দেখা নগ'ল বঙাইগাঁও জিলাৰ অভয়পুৰত। আৰু মই আছোঁ এই মুহূৰ্তত সাৰ্বজনীন পূজা মণ্ডপত, আৰু ইয়াত যথেষ্ট সংখ্যক নীতি নিৰ্দেশনা, চৰকাৰী যি নীতি নিৰ্দেশনা, সেই নিৰ্দেশনাসমূহ ইয়াত সুন্দৰভাৱে আঁৰি থোৱা আছে। যিসকল ভক্ত আছে তেওঁলোকৰ কাৰণে ভালেকেইটা ইয়াতে নীতি নিৰ্দেশনা তেওঁলোকে আঁৰি দিছে, আৰু প্ৰশাসনৰ যি নীতি নিৰ্দেশনা সেয়া ইয়াত সুন্দৰভাৱে তেওঁলোকে ৰাইজে দেখাকৈ বা ভক্তই দেখাকৈ তেওঁলোকে ইয়াত দিছে যে যিকোনো মাস্ক পৰিধান কৰা বা চেনিটাইজ কৰা সকলো ধৰণৰ নীতি নিৰ্দেশনা দিছে। আৰু আজি যিটো বতৰ যথেষ্ট প্ৰতিকূল আছিল, যথেষ্ট বেয়া আছিল, আৰু বেয়া বতৰৰ কাৰণে আজি ভক্তৰ কিছু ভিৰ কম দেখা পৰিলক্ষিত হৈছে। মই অভয়পুৰী যি গান্ধী মৈদান, নামনি অসমৰ ভিতৰতে এখন ঐতিহ্যমণ্ডিত পূজাস্থলী, অভয়পুৰী গান্ধী মৈদানৰ যি পূজাস্থলী সেয়া দেখাবলৈ যত্ন কৰিছোঁ। এয়া পূজা চলি আছে, মই কিছু দৃশ্য দেখাম। এয়া মোৰ লগত
এই মুহূৰ্তত আছে পূজা কমিটিৰ সভাপতি। মই তেখেতৰ পৰা জানিব বিচাৰিম দাদা যথেষ্ট সংখ্যক নীতি নিয়ম বান্ধি দিয়া হৈছে। অভয়াপুৰী দুৰ্গা পূজা সমিতি কি নিয়ম বান্ধি দিছে ভক্তসকলৰ কাৰণে? অভাৱৰে দুৰ্গা পূজাখন প্ৰশাসনৰ পৰা বহুত নিয়ম বান্ধি দিছে। তেওঁলোকে প্ৰথমে ইয়াতে যিখিনি দৰ্শনাৰ্থী আহিব তেওঁলোকৰ থাৰ্মেল স্কেনিং কৰিব লাগিব। তেওঁলোকক কোনোবাই যদি মাস্ক পৰিধান কৰি অহা নাই তেওঁলোকক আমি মাস্ক দিব লাগিব, হাতত চেনিটাইজ দিব লাগিব আৰু পুষ্পাঞ্জলিটো হ'ব দিয়া নাই এনে তেওঁলোকে। আৰু আমাৰ এই পূজাখন মোটামুটি 64 বছৰ হ'ল। 64 বছৰৰ এইবাৰ COVID-19ৰ কাৰণে আমি অলপ অনুষ্ঠিতকৈ পাতিব লগা হ'ল। আৰু প্ৰশাসনৰ যিবিলাক নীতি নিয়ম আছে আমি গোটেইখিনি নিয়ম পালন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এইবাৰ যিটো নেকি দশমীত এটা বিসৰ্জনৰ সময়ত আমাৰ এটা সেন্দুৰৰ এটা হয়, এইটো প্ৰশাসনৰ পৰা এইবাৰ সেন্দুৰৰ ইটাও বন্ধ কৰি দিছে। আৰু ইয়াৰ উপৰিও যিটো অষ্টমী পূজা নৱমী পূজাত আমাৰ ইয়াত যথেষ্ট সংখ্যক ভক্তবৃন্দ আহে, তেওঁলোকে হয়তো এইবাৰ আমাৰ ইয়াতে আহিব। আমি বিক্ৰম ৰঞ্জন দৰাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। এয়া আছিল বিক্ৰম ৰঞ্জন দৰা। ইতিমধ্যে বঙাইগাঁও দৃশ্যাংশ দেখুৱাইছে। আমি পুনৰ লিপি বাইদেউৰ কাষলৈ এই মুহূৰ্তত আহিব বিচাৰিছোঁ। বাইদেউ, দেখা পোৱা গ'ল আমি বঙাইগাঁৱৰ দৃশ্যাংশ দেখুৱালোঁ। বঙাইগাঁৱতো একেই পৰিৱেশ। অৰ্থাৎ যদি চাওঁ বেয়া বতৰ, অৰ্থাৎ অসমত এইকেইদিনত চাবলৈ গ'লে খুব বৰষুণ দিছে কালিৰ দিনৰ পৰা, গতিকে বৰষুণেও এটা প্ৰভাৱ পেলাইছে পূজাত এইবাৰ। নিশ্চয় খুব সম্ভৱ চাগে প্ৰকৃতিয়েও সেইটো বিচাৰিছে নেকি, আমি সকলো মানৱ জাতি মানে যাতে ছেফ থাকক, সেইকাৰণে প্ৰকৃতিয়েও চাগে নিজৰ ফালৰ পৰা চেষ্টা কৰিছে যে যিমান কমতকৈ কম মানে মানুহৰ সমাগম হয়, আমি সকলোবোৰ ছেফ হৈ থাকিম। মানে চৰকাৰেও নীতি নিৰ্দেশনা যথেষ্ট দিছে। নিশ্চয়। হয় বাইদেউ, এইবাৰ কি শুনাব আপুনি? মই এইবাৰ এটি গজলকে শুনাম বুলি ভাবিছোঁ। धुआं बना के फिजा में उड़ा दिया मुझको, मैं जल रहा था किसी ने बुझा दिया मुझको, धुआं बना के फिजाओं में उड़ा दिया मुझको, मैं जल रहा था किसी ने बुझा दिया मुझको, धुआं बना के फिजाओं में उड़ा दिया मुझको। खड़ा हुआ आज भी रोटी के चार हर्फ लिए, खड़ा हुआ आज भी रोटी के चार हर्फ लिए, खड़ा हुआ आज भी रोटी के चार हर्फ लिए, सवाल ये है कि किताबों ने क्या दिया मुझको, धुआं बना के फिजाओं में उड़ा दिया मुझको। सफेद संग की चादर लपेट कर मुझ पर, सफेद संग की चादर लपेट कर मुझ पर, फसील शहर में किसने सजा दिया मुझको, धुआं बना के फिजाओं में उड़ा दिया मुझको।
ধন্যবাদ জনাইছোঁ আমি আপোনাক ধন্যবাদ জনাইছোঁ আৰু এইবাৰ আমি পোনে পোনে লংকালৈ যাব বিচাৰিছোঁ লংকাৰ কিছু দৃশ্যাংশ দেখুৱাম আৰু তাৰপিছত আমি পুনৰ আৰ্হি কাষলৈ আহিম এইবাৰ লংকাৰ দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ মহাসপ্তমী আজি দুৰ্গা পূজাৰ আজি সপ্তমীৰ এই দিনটোত আজি আমি আহি উপস্থিত হৈছোঁহি লংকাপট্টিৰ শ্ৰী শ্ৰী সাৰ্বজনীন দুৰ্গা পূজা কমিটি 1979 পৰা এই পূজা কমিটিখন উলহ মালৰে পালন কৰা হৈ আছিল কিন্তু কোভিড প্ৰতিকূল ৰক্ষা কৰি এইবাৰ অনুষ্টুপীয়াকৈ পতা হৈছে বৰ্তমান আমি লংকাপট্টি সাৰ্বজনীন দুৰ্গা পূজা কমিটি আহি মণ্ডপত উপস্থিত হৈছোঁহি মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ কৰিম সামগ্ৰিক দৃশ্য বৰ্তমান কোভিড প্ৰতিকূল চলি থকাৰ সময়ছোৱাত কোনো ধৰণৰ ভক্তপ্ৰাণৰ বৰ্তমানলৈকে সমাগম হোৱা নাই কিনকিনীয়া বৰষুণ দি আছে যাৰ ফলস্বৰূপে হয়তো ভক্তপ্ৰাণ ৰাইজৰ সমাগম কম ইতিমধ্যে আমাৰ লগত লংকাপট্টি সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ যিজন পূজাৰী আহি আমাৰ মাজত উপস্থিত আছে তেখেতৰ পৰা পোনে পোনে যাবলৈ চেষ্টা কৰিম কি ক'ব কিমান দিনৰ এই দুৰ্গা পূজা কমিটি আপোনালোকৰ পূজা কমিটিটোতো বহুত পুৰণা হয় কিমান চনৰ পৰা হৈ আছে এইটো 1979 পৰা চলি আছে প্ৰতি বছৰৰ দৰে এইবাৰ কেনেকুৱা সমাগম ৰাইজৰ সমাগম অলপ কম আছে কিনকিনীয়া বৰষুণ হৈ আছে তাৰপিছত কোভিডটো আছে সেইকাৰণে আৰু ৰাইজৰ যিটো এই সতৰ্কতামূলক যিটো এইটো মানিবই লাগিব অলপ মানে কোভিড প্ৰট'কলটো মানি আগৰ তুলনাত এবাৰতো ৰাইজ বহুত কম আপোনালোকৰ ইয়াত এনে বৰষুণ যে দি আছে আমি লংকাৰ দৃশ্যাংশ দেখুৱালোঁ আমি লংকাৰ সাংবাদিক ভূপেন্দ্ৰ সিঙক আমি ধন্যবাদ জনাইছোঁ এইবাৰ মৰিগাঁৱৰ কিছু দৃশ্যাংশ আমি মাত্ৰ কিছু সময়ৰ বাবে দেখুৱাবলৈ বিচাৰিছোঁ কাৰণ আমাৰ সময় শেষ হৈ আহিছে এইবাৰ আমি মৰিগাঁৱৰ সাংবাদিক জিন্তু ডেকাৰ সৈতে সংযোগ স্থাপন কৰিছোঁ মই শাৰদীয় দুৰ্গা পূজাৰ হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি মই উপস্থিত আছোঁ মৰিগাঁও নগৰৰ এখন পূজা মণ্ডপত যিহেতু আজি দুৰ্গদিনাখিনি দুৰ্গা মাৰ মহাসপ্তমী আৰু এই মহাসপ্তমী উপলক্ষে আজি সমগ্ৰ দেশৰ লগতে সমগ্ৰ ৰাজ্যতে আজি পালন কৰিছে সম্পূৰ্ণ ভক্তি আৰু আৰাধনাৰ মাজে পালন কৰিছে এই মহাসপ্তমী আৰু এই মহাসপ্তমীত মই মৰিগাঁৱৰ সেয়া আশ্ৰমত থকা এখন দুৰ্গা পূজাৰ মণ্ডপত উপস্থিত আছোঁ আৰু প্ৰতি বছৰে এই দুৰ্গা পূজাৰ মণ্ডপত অগণন ভক্ত আহি ইয়াত ভক্তৰে ভৰি দিবলৈ ঠাইৰ অভাৱ ঘটে কিন্তু এইবাৰ যে কৰোণা মহামাৰীৰ বাবে ইয়াত ভক্তৰ অভাৱ ঘটিছে ইয়াত সম্পূৰ্ণ নিস্তব্ধ নীৰৱতাৰ মাজেৰে পূজা অৰ্চনা চলি আছে যিহেতু চৰকাৰে নিৰ্দেশ দিছে জিলা প্ৰশাসনে নিৰ্দেশ দিছে আৰু জিলা প্ৰশাসন আৰু চৰকাৰৰ নিৰ্দেশ মানি মৰিগাঁৱৰ যি মৰিগাঁওবাসী আছে আৰু মৰিগাঁও সেয়া আশ্ৰমৰ যিসকল সদস্য আছে বা সমিতি আছে তেওঁলোকে চৰকাৰ আৰু জিলা প্ৰশাসনৰ নীতি নিৰ্দেশনা মানি তেওঁলোকে খুব সুন্দৰকৈ সামাজিক দূৰত্ব বজাই ৰাখিছে সামাজিক দূৰত্ব বজাই ৰাখি তেওঁলোকে খুব সুন্দৰকৈ ইয়াত পূজা ভাগ কৰিছে আৰু যথেষ্ট ইয়াত মানুহৰ ভিৰ একেবাৰে নাই আমি মৰিগাঁৱৰ সাংবাদিকগৰাকীক আমি ধন্যবাদ জনাইছোঁ তেওঁ ইতিমধ্যে দেখুৱাইছে মৰিগাঁও পূজাস্থলীৰ দৃশ্যাংশ পূৰ্বৰ ব্যস্ততা নাই এবাৰো সেই অনুষ্টুপীয়াকৈ পূজা আয়োজন কৰা হৈছে আৰু সকলোতে সৰ্বত্ৰে পূজা একে আমি অসমবাসীক এই মুহূৰ্তত দেখুৱাই আছোঁ পূজাৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ গতিকে দেখা পোৱা গৈছে যে বতৰ আৰু মহামাৰী কৰোণাৰ বাবেই এইবাৰ পূজাৰ ব্যস্ততা নাই এইবাৰ পূজা পূৰ্বতকৈ সেমেকা আমি পুনৰ ষ্টুডিঅ'লৈ আহিব বিচাৰিছোঁ আমাৰ অতিথিকে এগৰাকী কাষলৈ আহিব বিচাৰিছোঁ আমি আৰ্হিৰ কাষলৈ আহিব বিচাৰিছোঁ সময় সিহঁতে আমাৰ শেষ হৈ আহিছে গতিকে শেষত আপুনি কি সোধাব পুৰণা হিন্দী নিশ্চয় লতা মংগেশকৰ নিশ্চয় भीगी भीगी रातों में मीठी मीठी बातों में ऐसी बरसातों में कैसा लगता है ऐसा लगता है तुम बनके बादल मेरे बदन को भिगो के मुझे छेड़ रहे हो छेड़ रहे हो ऐसा लगता है तुम बनके बादल मेरे बदन को भिगो के मुझे छेड़ रहे हो छेड़ रहे हो अंबर खेले होली हुई माँ भीगी मुरी चोली हम जोली अंबर खेले होली हुई माँ भीगी मुरी चोली हम जोली पानी के इस रेले में सावन के इस मेले
নিশ্চয় ধন্যবাদ জনাইছোঁ শেষত কি ক'ব আপুনি শেষত কি ক'ব পূজাক লৈ চবকে পূজাৰ শুভেচ্ছা জনাব খুজিছোঁ আৰু ঈশান নিউজক ধন্যবাদ ইমান ধুনীয়া এটা অনুষ্ঠান আয়োজন কৰাৰ কাৰণে হয় আপোনাকো ধন্যবাদ খুব ধুনীয়া গীত আমাক উপহাৰ দিলে দৰ্শকসকলক উপহাৰ দিলে আমি এবাৰ বাইদেউৰ কাষলৈ আহিব বিচাৰিছোঁ বাইদেউ সময় শেষ হৈ আহিছে শেষত কি শুনাব মই শেষত এটি কবিতা কৃষ্ণমূৰ্তি অসমীয়া গীত এটিত কণ্ঠদান কৰিছিলে সেই গীতটি মই গাবলৈ লৈছোঁ ফুলেৰে সজালো গানেৰে মাতিলো ফুলেৰে সজালো গানেৰে মাতিলো চকুলোৰে ধুৱালো জোনাকী তোমাকে আজি ৰাতি আন্ধাৰে আজি ৰাতি পোহৰে সুৰেৰে গানেৰে অকলে ফুলেৰে সজালো গানেৰে মাতিলো চকুলোৰে ধুৱালো জোনাকী তোমাকে আজি ৰাতি আন্ধাৰে আজি ৰাতি পোহৰে সুৰেৰে গানেৰে অকলে ফুলেৰে সজালো গানেৰে মাতিলো গান আছে মোৰ সুৰৰ হেৰুৱা সিপাৰে সুৰ আছে মোৰ গানত লুকুৱালি পাৰে কোন সুদি যমুনা ঢৌ তুলি গ'ল কোন সুদি যমুনা ঢৌ তুলি গ'ল আজি ৰাতি আন্ধাৰে আজি ৰাতি পোহৰে সুৰেৰে গানেৰে অকলে ফুলেৰে সজালো গানেৰে মাতিলো আকাশে বতাহে ফুলৰ আশাৰে তোমাৰে গানে বিজুলী বেগেৰে ডাৱৰৰ বাটেৰে কি কথা লিখিলে ডাৱৰৰ বাটেৰে কি কথা লিখিলে আজি ৰাতি আন্ধাৰে আজি ৰাতি পোহৰে আজি ৰাতি আন্ধাৰে আজি ৰাতি পোহৰে সুৰেৰে গানেৰে অকলে ফুলেৰে সজালো গানেৰে মাতিলো ফুলেৰে সজালো গানেৰে মাতিলো ধন্যবাদ নিশ্চয় বাইদেউ আপুনি ধন্যবাদ জনাইছোঁ আমি আপোনাকো ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ গীত আপুনি পৰিৱেশন কৰিছে আৰু সুন্দৰ সুন্দৰ গীত আমাৰ দৰ্শকসকলক উপহাৰ দিয়াৰ বাবে ধন্যবাদ আৰু আমি দুয়োগৰাকী অতিথিকে এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ তেওঁলোকে আমাক সুন্দৰ সুন্দৰ গীত উপহাৰ দিলে আৰু তেওঁলোকৰ কণ্ঠত সুন্দৰ সুন্দৰ গীত শুনিলে ঈশান নিউজৰ দৰ্শকসকলে আৰু মহাসপ্তমীৰ আজি নিশাটি জীপাল কৰি তোলাৰ বাবে আমি লিপি বাইদেউ আৰু আৰ্শী ভূঞাক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰিয় দৰ্শকসকল এয়া আছিল দুগৰাকী কণ্ঠশিল্পী লিপি চহৰীয়া বাইদেউ আৰু আৰ্শী ভূঞা তেওঁলোকৰ কণ্ঠত গীত শুনিলে আৰু মহাসপ্তমীৰ এই সন্ধিয়াটি তেওঁলোকে জীপাল কৰি তুলিলে মহাসপ্তমীৰ নিশাটি জীপাল কৰি তুলিলে বিভিন্ন প্ৰান্তৰ পূজাস্থলী আমি দৃশ্যাংশ দেখুৱালে আমি সাংবাদিকসকলকো ধন্যবাদ জনাইছোঁ আৰু দুয়োগৰাকী অতিথিকে আমি ধন্যবাদ জনাইছোঁ আৰু পুনৰবাৰ মহাসপ্তমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানৰ পৰা মই নেত্ৰজিৎ বৰাই বিদায় লৈছোঁ ধন্যবাদ